আইসা মসজিদলৈকে আমাৰ যাত্ৰা আৰম্ভ। কিমান সময় লাগে আমি নাজানো, একচুৱেলি গাড়ী 10 মিনিট লাগিব লৈ যাব। ইয়াতে একচুৱেলি পাহাৰে নহয় জানো, চব উদাং পাহাৰ, পাহাৰে বেছি, পাহাৰ কাটি মানে বিল্ডিং বিলাক বহাইছে। সৰু সৰু শিল না এই আপ ডাউন আছে, এইবিলাক পাহাৰ কাটিটো বনোৱা আপ ডাউন গোটেই। এই কি ধুনীয়া অ হয় নেকি? দম কি? ও দম মানে এটা ছাগলী বা দুম্বা। তাৰমানে মিকাটোৰ ভিতৰত আগতে মানে এৰাম বান্ধা নাই। অ সেইটো নিয়ম না। কাৰণ মিকাটোৰ ভিতৰত সোমোৱাৰ আগতে যদি এৰাম নাবান্ধে দম দিব লাগিব। দম মানে সেই হেৰি আৰু মানে কোৰবানী, ফাইন, ফাইন একচুৱেলি ফাইন। আল্লাহ তাআলাৰ ওচৰত ফাইন আৰু নিয়মে বেলেগ না, সহজ নহয় একচুৱেলি। হয় হয় দম ক'ত দিয়ে? ক'ত? কিমান দূৰ ইয়াৰ পৰা? এইবিলাক হ'ল চহৰ নেকি? চহৰ একচুৱেলি ধুনীয়া, চহৰ বিলাকো দেখিবলৈ ধুনীয়া। পৃথিৱীৰ 8খন দেশত আপোনাৰ নদী নাই। আৰবত নাই, আৰবৰ ভিতৰত নাইয়ে, নদীয়ে নাই। এইবিলাক চহৰ, ধুনীয়া ধুনীয়া বিল্ডিং বিলাক আছে। মানে একচুৱেলি ডেভেলপ কাণ্ট্ৰিটো আমাৰ ইণ্ডিয়াতকৈ বহুত ওপৰত আছে, গতিকে সেইকাৰণে ইয়াৰ চিনাৰী বিলাকো ভাল লাগে। আৰু মছজিদ কিন্তু বহুত ঠায়ে ঠায়ে মছজিদ, আৰু পেচাব পায়খানাৰ যিটো ব্যৱস্থা ধুনীয়া, য'তে নাযাওক আৰু আপোনাৰ চিন্তা নাই পেচাব পায়খানাৰ কাৰণে। একচুৱেলি সেইটো আইছা ছিদ্দিকাৰ নাম কিয় হ'ল মছজিদটোৰ নাম? নামটো দিছে আৰু ধৰ একদম মিকাতৰ সীমাত পৰে নহয় জানো, ধৰ সেইটো তাৰ পৰা আৰম্ভ আৰু তাতে এৰাম বান্ধি কিনে তাতে নিয়ত কৰিব লাগে। আৰু যিখিনি মানুহ ধৰ এই মক্কাত আহি যায়, প্ৰথম তফটো কৰি তাৰপিছত নেক্সট তফটো কৰিবৰ কাৰণে তাতে যায়, তাতে যাবই লাগিব। আৰু আইছা মছজিদ, আইছা হযরত আইছা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা নামত আছে। কি ধুনীয়া ৰাস্তা, গৈ থাকক। একচুৱেলি আমি অকল আমাৰ কাৰণেই নহয়, যিসকল মক্কাত অহা নাই তেওঁলোকো চাওক নহয় জানো, তেওঁলোকো চাওক। আহিবৰ কাৰণে ইনশাআল্লাহ মনত হেৰি হওক, আল্লাহ তাআলাই হিদায়াত দিয়ক আৰু কবুল কৰক। দোৱা কবুল কৰক আমাৰ কাৰণে, ইনশাআল্লাহ দোৱা কৰিব। আৰু ভুল হলে মাফ কৰিব, যিহেতু মানুহ মানে ভুল হয়ে, প্ৰতি খোজতে মানুহ ভুল হয়, গতিকে মাফ কৰি দিব ইনশাআল্লাহ। ইয়াতে যিহেতু 1 ওয়াক্ত নামাজ পঢ়িলে যিহেতু 1 লাখ নামাজৰ সমান, কিন্তু আমি 1 লাখ নামাজ পঢ়িব, তাতে যদি আমি 1 লাখ নামাজ পঢ়িব লাগে কিমান বছৰ পঢ়িব লাগিব কি না। গতিকে সেইকাৰণে সেইটো এটা বহুত মানে আমাৰ সেইবিলাক জমা ক'ব গ'লে লাখ লাখ ভাগ্য লাগিব। এইটো সুৰংগ আহি পালে না, আৰু আছে বহুত আছে না। এতিয়া আমি সুৰংগৰ ভিতৰত সোমাম ইনশাআল্লাহ।
কিমান দীঘল বা বেছি দীঘল নহয় একচুৱেলি পাহাৰখন পাৰ হৈছে কাটি কেনে এইটো এইবিলাক শৰ্টকাট আৰু ইপিনেতো একচুৱেলি ওপৰেতো এৰোপ্লেন তল পৰি যায় ধুনীয়া ঠাই একচুৱেলি পাহাৰ এইবিলাক পাহাৰত গছ গছনি নহলেও মানে এটা ভাল লাগে গছ গছনি নাই গছ নাই খেজুৰ গছ ক'ত আছে শুনিছো খেজুৰৰ কাৰণে বিখ্যাত এই খেজুৰ গছ মদিনাত না এইবিলাক চহৰ এইবিলাক মাজে মাজে এইটো ক্লক টাৱাৰ আমি তাৰে তলতে হাৰাম শ্বৰীফটো আছে আমি পালো ইতিমধ্যে মছজিদটো এইটো মছজিদ গাড়ীখন ঘূৰি ঘূৰি ওচৰলৈকে লৈ যাব আমাক এইটো মছজিদ ইয়াত গৈ আমি 2 ৰাকাত নামাজ পঢ়িম প্ৰথমতে এহৰামৰ নিয়ত কৰিম তাৰপিছত 2 ৰাকাত নামাজ পঢ়িম তালবিয়া পঢ়িম তাৰপৰা আকৌ গাড়ীত উঠি আহি বহি থাকিব কৈছে তাৰপিছত আমাক লৈ যাব তাৱাফ কৰিবৰ কাৰণে হাৰাম শ্বৰীফলৈ এতিয়া আমি গাড়ীৰ পৰা নামিম ইনশাআল্লাহ এখন আমাৰ নেক্সট গাড়ীখন নামি আছে মানুহখিনি কৰিছো মাক কৈ গাড়ী আহিছে গাড়ী বিলাক ইয়াত আহে প্ৰথম তাৱাফ কৰি উঠি নেক্সট তাৱাফটো উমাৰ কৰাৰ কাৰণে ইয়াত আহিবই লাগিব আইছা মছজিদলৈকে অহাটো বাধ্য গাড়ীবিলাক লৈ আহে ইয়াতে আমি হেৰি কৰিম 2 ৰাকাত প্ৰথম এহৰামৰ নিয়ত বান্ধবি নিয়ত কৰবি তাৰপিছত 2 ৰাকাত নামাজ পঢ়বি পঢ়ি কেনে গাড়ীত আহি বহি থাকিলে হ'ল তালবিয়া পঢ়ি তাৰপিছত অলপ ফালে হেৰি আছে চাব মছজিদৰ ভিতৰত আমি সোমাম মছজিদৰ ভিতৰত একচুৱেলি কেমেৰা কৰিব ভাল নালাগে যেহেতু আপোনালোকক মই কৈ থাকিব নোৱাৰিম এইখিনি সময়ত হয়তো যদি পাৰি মই ভিডিঅ' কৰিম নোৱাৰিলে নকৰোঁ ইনশাআল্লাহ আকৌ ওলাই আহি কেনে আপোনালোকক দেখাম তাতে বহুতো মানুহ যেহেতু নমাজ পঢ়ি থাকে 2 ৰাকাতকৈ এহৰামৰ নিয়ত বান্ধে আপোনালোকক মছজিদটো মই দেখাম এইটো পাৰ দেখিছেনে হাৰাম শ্বৰীফত পাৰ ইয়াত আৰু বহুত পাৰ লাখ লাখ কিন্তু কোনো মানে খেদি নিদিয়ে কিন্তু মাৰি নেপেলাই এটা কোনো মাৰিব নোৱাৰে পাৰ চৰাই এইবিলাক সৰু সুৰা বজাৰ আমাৰ যেনে ফুটপাথৰ বজাৰ ইয়াতো বহে মছজিদৰ আগে আগে নজনে যি লয় এইবিলাক ফুটপাথৰ মছজিদ কিছুমান খোলাই নাই যি লয় ইয়াতে খোৱা বস্তু আছে কাপোৰ কানি তসবি টুপি এইবিলাক বহুত আতৰ জুব্বা ভেৰাইটিজ আপোনাক যি লাগে এইবিলাকৰ ভিতৰত খালি ৰিয়েলত আমি একচুৱেলি বেছি ভৰিব লগা হয় যেহেতু বৰ্তমান এক ৰিয়েলত 22 টকা কিবা পইচা চলি থাকে আপ ডাউন হৈ থাকে এইটো আছে মছজিদ ডাঙৰ মছজিদ ধুনীয়া এইটো মিকাতৰ সীমাত পৰে একচুৱেলি এই পাৰবিলাক নাছিল চবে কিবা কিবি কিনি আনে পাৰক দিবৰ কাৰণে পাৰ কোনো একো নকৰে জাষ্ট খালি খোৱা বস্তু দিয়ে এইখন এখন ধুনীয়া পাহাৰ দেখিছেনে
এই হাজিবিলাক ইয়াতে ৰখি আছে, কিছুমান সোমাই আছে। মই এতিয়া সোমাম ইনশাল্লাহ, বন্ধ কৰিছোঁ ইনশাল্লাহ।